পুনৰ জনতাৰ মূৰত মাথা মাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে পেট্ৰল মূল্য বৃদ্ধিলৈ লামডিং সাধাৰণ জনতাৰ আৰু ৰাইজৰ প্ৰতিক্ৰিয়া জনতাৰ মূৰত মাথা মাৰ সুধাই এবাৰ পুনৰ বৃদ্ধি হ'ল আলু পিঁয়াজ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱহাৰ হৈ থকা বহু গুৰুত্বপূৰ্ণ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য প্ৰয়োজনীয় কেঁচা শাক পাচলি ক্ৰয় কৰিবলৈ যাওঁতেও এতিয়াৰে পৰা গ্ৰাহকে অধিক ধন দি ক্ৰয় কৰিব লাগিব কেঁচা শাক পাচলি পুনৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক বিপাঙত পেলাইছে मूल्य वृद्धि तो सरकार को नियंत्रण नहीं बोली कब पड़े। प्याज का जिनिस का दाम बढ़ गया, लहसुन प्याज आलू हम लोग मिडिल क्लास आदमी कैसा खरीदेगा, इतना दाम हुआ। वही अभी क्या खाएगा क्या नहीं खाएगा। सरकार को क्या बोलेगा। सरकार थोड़ा कमती करने से अच्छा होता रहा सब लोग को। बोलेगा चावल का रेट बढ़ गया, 40-50 रुपये चावल का केजी हो गया, दाल का केजी हो गया, अरहर दाल हो गया 170 रुपये केजी, मसूर दाल हो गया 100 रुपये केजी। हम मिडिल क्लास का कैसा चलेगा बोलिए। हाँ, साग सब्जी का सब दाम बढ़ गया है। हाँ, चलने में तो अभी तो बहुत परेशान हो गया है। मिडिल क्लास ছেলেদের ঘরের প্রত্যেকটা ছেলে আমরা সবাই গরিব। হ্যাঁ, আজকাল আপনি এরকম পয়সাওয়ালা ফ্যামিলি অনেক কম আছে। তো আমাদের বাজারে সবজি কিনতে যে আগে ছিল 100 টাকা দিয়ে ব্যাগ ভর্তি সবজি এসে পড়তো, কিন্তু এখন 100 টাকা দিয়ে একটা সবজি ভালো মতো আসে না। তারপর আমরা যে কর্ম করে খাবো, গাড়ি নিয়ে গাড়ির তেলের এত দাম বেড়েছে, গাড়ির তেল বলতে 100 টাকা তেল দিয়ে একদিন চলে না। বাট কাম কেমন করে করবো, কাম করবো না খাবো না সবজি মানে ফ্যামিলি চালাবো না মা বাবাকে দেখবো না নিজের ফিউচার দেখবো। তো সরকারকে কি বলবে? সরকারকে এটাই বলবো যাতে সব সবজি দাম কমায়, পেট্রোলের দাম কমায়, গ্যাস সিলিন্ডারের দাম কমায়। সমস্যা কি, বেগুন 50-60 টাকা, ঝিঙ্গা 70-80 টাকা, পটল 60-70 টাকা, সব জিনিসের দাম। আমরা সাধারণ মানুষ কীভাবে চলবো? আর সাথে সাথে পেট্রোলেরও দাম বৃদ্ধি, কি বলবেন? পেট্রোলের তো দাম, মানে পেট্রোল দাম হলে তো সব দিকে দাম বাড়বো, সব কিছুতে। সমস্যা কি হচ্ছে দাদা আপনাদের? সমস্যা কি, দ্রব্যমূল্য দাম বেশি, তাই আমাদের দ্বারা তো সম্ভবপূর্ণ সবটা সব আনা নেওয়া খাওয়া। নিউজ ডেস্ক রিপোর্ট সুহানা লাইভ।